যোৰহাটত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। যোৰহাটত আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। তেখেতে ভাষণত স্বাধীনতা আন্দোলনত যোৰহাটৰ অৱদান সন্দৰ্ভত ভাষণ আগবঢ়োৱাৰ চৰকাৰে লোৱা কল্যাণকামী আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, চিভিল ডিফেন্স, NCC, স্কাউট গাইডৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। মন্ত্ৰী মহোদয় অভিবাদন গ্ৰহণ কৰিছে। দ্বিতীয় নম্বৰ টেটুত এবাৰ 19 নম্বৰ CRPF মন্ত্ৰী মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে। 3 নম্বৰ টেটুত আছে অসম পুলিচ মেল টেটুত প্রদীপ দা বঢ়িয়া Let the
আছে নাই 79 সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যৰ বৌদ্ধিক ৰাজধানী সাংস্কৃতিক নগৰী যোৰহাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। মই যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজ আৰু দেশবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই পবিত্ৰ দিনটোত আমাৰ দেশক স্বাধীন কৰিবৰ বাবে যিসকলে জীৱনাহুতি দিলে সেইসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতসকলৰ পুণ্যাত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। যিসকলে বিভিন্ন ধৰণেৰে স্বাধীনতা সংগ্ৰামত জড়িত হৈ ত্যাগ স্বীকাৰ কৰিলে সেইসকলকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দেশে স্বাধীনতা পোৱাৰ পাছত আমাৰ দেশখনক শাসন কৰিবলৈ কংগ্ৰেছক দীঘলীয়া সময় দেশবাসীয়ে সুযোগ দিছিল, আমাৰ ৰাজ্যখনতো দিছিল। কিন্তু দেশবাসীৰ যি আশা আছিল স্বাধীনতাৰ পিছত আমাৰ দেশখন কিমান বিকশিত হ'ব, কিমান আগবাঢ়ি যাব, কিন্তু সেই সপোন তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশত NDAৰ চৰকাৰ হ'ল আৰু সেই সময়ৰে পৰা দেশৰ প্ৰতিটো প্ৰান্তত উন্নয়ন ত্বৰান্বিত হৈছে আৰু দেশৰ অংগৰাজ্য অসমতো হৈছে। 2014 চনৰ পিছতেই যেতিয়া 16 চনত চৰকাৰ আহিল আৰু 2021 চনৰ পৰা আমাৰ ৰাজ্যখনতো আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত দ্ৰুতগতিত উন্নয়ন হৈছে, বিকাশ হৈছে। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণ বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হৈছে। তেখেতৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু সেই সপোনক সাকাৰ ৰূপ দিবলৈ যোৱা সময়ছোৱাত আমি ৰাইজৰ সহযোগিতা পাইছোঁ। আজি স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত আমি যোৰহাটবাসীৰ লগতে সমূহ অসমবাসীৰ আমি আন্তৰিক সহযোগিতা বিচাৰিছোঁ, যাতে আহি থকা দিনত ৰাইজৰ সহযোগত আমাৰ ৰাজ্যখন দ্ৰুত গতিত সকলো দিশতে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। মই সংবাদ মাধ্যমৰ যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰত যেতিয়া এই চতুৰ্থ স্তম্ভৰ এটা খুঁটি দুৰ্বল হয় তেতিয়াহ'লে গণতন্ত্ৰ দুৰ্বল হ'ব। গতিকে আপোনালোকে যোৱা সময়ছোৱাত আমালৈ যি সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছে, যি গঠনমূলক সময়ে সময়ে সমালোচনা আগবঢ়াইছে, আমি আন্তৰিকতাৰে আদৰি দিছোঁ আৰু ভৱিষ্যতৰ দিনতো গণতন্ত্ৰক শক্তিশালী কৰাত আমি আপোনালোকৰ আন্তৰিক সহযোগিতা কৰিছোঁ। ধন্যবাদ। আপোনাক এটা কথা সুধিব, পজিটিভ কথা এটা, যিহেতু আপুনি বহু দীঘলীয়াকৈ কৃষিমন্ত্ৰী দায়িত্বত আছে, আপুনি কৃষিমন্ত্ৰী দায়িত্বত থকা আগৰ সময়ছোৱা আৰু পিছৰ সময়ছোৱা এতিয়া বহুত ডিজিটেলাইজো হ'ল, বহুত সাংঘাতিক ধৰণে ফ্ৰী গোটেইবিলাক মানে স্বচ্ছ নিকা, আগতে ভুৱা হিতাধিকাৰী হয়, কিবা হয়, আজিকালি কম্পিউটাৰত চব দেখিছোঁ আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্যন্ত হৈছে। আগৰ আৰু পাছৰ কম্পেয়াৰ কেনেকুৱা হৈছে? আমাৰ দেশখনেই আচলতে কৃষিপ্ৰধান দেশ, তদ্ৰূপ আমাৰ ৰাজ্যখনো এখন কৃষিপ্ৰধান ৰাজ্য। কিন্তু আমাৰ ৰাজ্যখনৰ খেতিয়কসকল হৈছে উপান্ত খেতিয়ক। আজি পাঞ্জাৱ, হাৰিয়ানাৰ দৰে আমাৰ খেতিয়কৰ বহুত মাটি নাই, আমাৰ কম মাটি। আৰু বৰ্তমান সময়ত আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পেনী বিভিন্ন আঁচনিৰ জৰিয়তে যিবিলাক খুলিছোঁ, গতিকে এইবিলাক খোলাৰ কাৰণে ক্লাষ্টাৰ ভিত্তিত বহু কাম, আজি ধৰক এখন ট্ৰেক্টৰ অকলে ল'ব নোৱাৰে, কৃষি যন্ত্ৰপাতি অন্য ক্ৰয় কৰিব নোৱাৰে, যদিও গভমেণ্টৰ ৰাজসাহাৰ্য আছে, কিন্তু আমি সমূহীয়া ভিত্তিত কৃষি ক্ষেত্ৰখনলৈ কাম কৰি সমূহীয়া ভিত্তিত এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। আৰু হয়, যোৱা সময়ছোৱাত মোৰ আগৰ সময়ছোৱাত বিশেষকৈ
সেই সময়ছোৱাত মই প্ৰত্যক্ষ কৰিছিলোঁ যে কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনি আমাৰ GDP বঢ়াবৰ কাৰণে যি চেষ্টা লাগিছিল বা কৃষকৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিল সেইবোৰ নকৰিলে। কিন্তু যোৱা বছৰকেইটাত আজি এইবাৰ আমাৰ 20তম 19 ইনষ্টলমেণ্ট মানে শেহতীয়া ইনষ্টলমেণ্টটোত আমাৰ কৃষকৰ একাউণ্টত 422 কোটি টকা সোমাইছে। 21 লাখতকৈ অধিক কৃষক লাভান্বিত হৈছে। নিজৰ উপাৰ্জনৰ নহয়, এইটো PM কিষাণ, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি। তো এনেবোৰ আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এই আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হ'ব ধৰিছে। কাৰণ আমাৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগ হয়, বানপানী হয়, আৰু এইবাৰ দেখিলোঁ যে বহুত ৰাজ্যখনত বহুত এৰিয়াত খৰাং হ'ল, কৃষি পথাৰ আমাৰ খেতিপথাৰ নষ্ট হৈছে। গতিকে এইবিলাক ক্ষেত্ৰত এনেধৰণৰ আঁচনিবিলাকে যথেষ্ট সকাহ দিছে। আৰু মোৰ কাৰ্যকালতে প্ৰায় 1,91,000 কৃষি যন্ত্ৰপাতি আমি বিতৰণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৃষকক ভাৰত চৰকাৰে যিবিলাক মিনিমাম সমৰ্থন মূল্য দিছে, নিম্নতম সমৰ্থন মূল্য, আজি ধানত, মেইজত, ঠিক তেনেকৈ মাষ্টাৰ্ডত, ইয়াৰ উপৰিও অতিৰিক্তভাৱে ৰাজ্য আগবঢ়াবলৈ আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ ফলত সেইটোতো ডাঙৰ কথা, আমি 22-23 বৰ্ষত আমাৰ কৃষকে উৎপাদন কৰা 4,000 crores প্ৰডাক্ট আজি বিদেশৰ ৰাজ্যলৈ গৈছে, বিদেশৰ বজাৰলৈ গৈছে 4,000 crores। তাৰ ভিতৰত অৱশ্যে চাহো আছে, কিন্তু আশা কৰা গৈছে এপেডাই যিটো আমাক তথ্য সহকাৰে তেওঁলোকৰ এটা এজামশ্যন এটা ব্যক্ত কৰিছে যে 2026-27ত 10,000 crores হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষিত যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰখনৰ লগত এতিয়া জড়িত হৈ পৰিছে, এইটো এটা ডাঙৰ কথা। কি বস্তু এনে এক্সপৰ্ট হৈছে আৰু কোন বেছিকৈ? আজি ৰঙা ধান, পাইনএপল, তাৰপৰা জিঞ্জাৰ, টাৰ্মাৰিক, ৰঙালাও, এইবিলাক নেমু টেঙা, আছাম লেমন হৈছে। কাৰণ আছাম লেমনটো আছাম ফ্ৰুট হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছত ইয়াৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আৰু বহুতখিনি কৰিবলগীয়া আছে, গতিকে এইখিনি কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল গাইডেন্সত আমি ভাবোঁ যে কৃষি ক্ষেত্ৰখনলৈ আমি আশা কৰা ধৰণে এক নিশ্চিতভাৱে আমি পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ম। চৌদি আৰবকে ধৰি বেলেগ কাণ্ট্ৰিলৈ, লণ্ডনলৈ, ইউকেলৈও গৈছে বহুত কাণ্ট্ৰিলৈ গৈছে। হ'ব, থেংক ইউ। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চিষ্টম লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।